আজি জিকিৰ আৰু জাৰি সংৰক্ষণৰ উপৰিও অসমৰ বিভিন্ন খিলঞ্জীয়া ভাষালৈ অনুবাদ কৰাৰ যি সিদ্ধান্ত মুখ্যমন্ত্ৰী মহোদয় ল'লে তাক আমি অসম গৰিয়া পৰিষদে আদৰণি জনাইছোঁ। এই জিকিৰ আৰু জাৰি গীতখিনি কেতিয়াবাই সংৰক্ষণ কৰিব লাগিছিল, কিন্তু পলমকৈ হ'লে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী জিকিৰ আৰু জাৰিক সংৰক্ষণ কৰাৰ কাৰণে যি গুৰুত্ব প্ৰদান কৰিছে তাক আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ জিকিৰ আৰু জাৰি অসমৰ থলুৱা মুছলমানসকলৰ আত্মপৰিচয়। আজি জিকিৰ শিল্পীসকলৰ ক্ষেত্ৰতো আমি যেনেধৰণৰ মুখ্যমন্ত্ৰী বা চৰকাৰে গুৰুত্ব প্ৰদান কৰিব লাগিছিল তেনেধৰণৰ প্ৰদান কৰা আমি দেখা নাই। যাতে জিকিৰ শিল্পীসকলক যাতে শিল্পী পেঞ্চনৰ ব্যৱস্থা কৰে আৰু আজান ফকীৰৰ চাহেবৰ নামত প্ৰতি 3 বছৰৰ মূৰে মূৰে দিয়া বঁটাটো 2016 চনৰ পৰা এই বঁটাটো বন্ধ কৰি ৰখা হৈছে। চৰকাৰ যাতে অতি সোনকালে এই বঁটাটো কণ্টিনিউ কৰাৰ ব্যৱস্থা কৰাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। অসম চৰকাৰৰ কেবিনেট হয়, অসম চৰকাৰৰ অকল অসমীয়া মুছলমানৰ কাৰণে যিটো জিকিৰ জাৰি আমাৰ অসমীয়া মুছলমানৰ প্ৰাণ, এইটো অৱশ্যেই শেহতীয়াভাৱে সিদ্ধান্তটো লৈছে, খুব ভাল কথা। এইটো কেতিয়াবাই হ'ব লাগিছিল। গতিকে আমি এই চকতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এই যিটো জিকিৰ জাৰি সংৰক্ষণৰ যিটো কেবিনেটৰ সিদ্ধান্ত, অতি সোনকালে এইটো কাৰ্যকৰী কৰি আমাৰ অসমীয়া মুছলমানখিনিক উদ্ধাৰ কৰিব লাগে। কাৰণ আমাৰ এই লোক সংস্কৃতিৰ ভিতৰত জিকিৰ জাৰিটো আমাৰ চব কালচাৰৰ ভিতৰত আমাৰ জিকিৰ জাৰিয়ে মেইন। গতিকে জিকিৰ জাৰি আমি অসমীয়া মুছলমান। গতিকে এই জিকিৰ জাৰিত অধিক গুৰুত্ব দিব লাগে। শিল্পী পেঞ্চনৰো ব্যৱস্থা কৰিব লাগে। জিকিৰ জাৰিৰ যিখিনি শিল্পী আছে প্ৰায় হেৰাই যোৱাৰ উপক্ৰম হৈছে। আৰু যিটো আজান ফকীৰ চাহেবৰ নামত যিটো বঁটা চৰকাৰে ঘোষণা কৰিছিল 2016 দিছিল, তেতিয়াৰ পৰা বন্ধ হৈ আছে। এইটো 3 বছৰৰ মূৰে মূৰে কণ্টিনিউ কৰাৰ কাৰণে কেবিনেটত এটা সিদ্ধান্ত লৈ থ'ব লাগে। এইকাৰণেই যাতে এই সিদ্ধান্তটোৱে আমাৰ মানুহখিনি বুজি উঠিব বা আমাৰ মানুহখিনিৰ মাজত প্ৰচাৰ চলি থাকিব। আৰে জিকিৰ আৰু জাৰি হ'ল অসমীয়া মুছলমানৰ পৰিচয়। আজি বাউল গীত যিটো আপোনাৰ বাউলটো আপোনাৰ চুফিজিয়ামৰ লগত কানেক্টেড। এইটো আপোনাৰ বাউলটো আপোনাৰ যিবিলাক চুফি দাদীবিলাকে আপোনাৰ ধৰ্মৰ ভাৱ প্ৰকাশ কৰিছিল। আজান ফকীৰৰ অৱস্থাটো বেলেগ বেলেগ আজান ফকীৰে বেলেগ। তেওঁ তাৰ যেতিয়া আমাৰ শংকৰদেৱ চাহাবে যে দিচাৰ গীত টকৰি গীত ৰচনা কৰিলে, তেতিয়াহ'লে মোৰ মানুহখিনিৰ কাৰণে কিবা এটা কৰিব লাগে। কিন্তু জাৰি গীত থাকে আজান ফকীৰ নহয়, কিন্তু দাৰা ফকীৰ চাহেবে ৰচনা কৰিছে। এইবিলাক কথা মই বাৰু নাজানে বেলেগ বেলেগ আছে। জাৰি গীতখান হ'ল বিননি গীত, আছানে হুচনে, এইবিলাক জাৰি গীত বুলি কয়। সেই গীতখিনি আমাৰ আৰু দাৰা ফকীৰৰ জিকিৰ সেইটো হ'ল হয় চাহেব। গীত জাৰি ইয়াৰ আগতেতো তেনেকুৱা চৰকাৰে সিদ্ধান্ত লোৱা নাই। কোন প্ৰথমবাৰৰ সেইকাৰণে আমি আনন্দিত হৈছোঁ।